মৰাণ জনগোষ্ঠীৰ ৬টাকৈ সংগঠনৰ ঔৰখত আজি জন্ম লাভ কৰিলে জাতীয় গণমঞ্চ নামৰ এখন ৰাজনৈতিক মঞ্চই। আৰু এই ৰাজনৈতিক মঞ্চখনে আগন্তুক মৰাণ স্বায়ত্তশাসিত পৰিষদৰ যি নিৰ্বাচন অনুষ্ঠিত হ'ব সেই নিৰ্বাচনত অংশগ্ৰহণ কৰিব। ইতিমধ্যে মৰাণ জাতিটোৱে বহু বছৰ ধৰি ৰাজপথত আন্দোলন কৰিলে, আলোচনা কৰিলে জনগোষ্ঠীটোৰ প্ৰাপ্যৰ কাৰণে, কিন্তু এইবাৰ নতুন এটা পদক্ষেপ লৈছে যে ৰাজনৈতিকভাৱে আন্দোলন কৰিব। আৰু যি আজি এই কাকপথাৰত বিশাল গণআৱেগ অনুষ্ঠিত কৰি এই দলটো আত্মপ্ৰকাশ কৰিছে। আৰু অধিকাৰ সুৰক্ষা আৰু উন্নয়ন এই তিনিটা শ্লোগান লৈ এই জাতীয় গণমঞ্চ নামৰ এই ৰাজনৈতিক মঞ্চখন গঠন কৰিছে। আৰু মোৰ লগত আছে সদৌ-মৰাণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক। মৰাণ জনগোষ্ঠীৰ ৬টাকৈ সংগঠনৰ ঔৰখত জন্ম লাভ কৰিলে জাতীয় গণমঞ্চই। পূৰ্বতে আলোচনা আন্দোলন, ৰাজপথৰ আন্দোলন, খেলপথাৰ আন্দোলন, বিভিন্ন আন্দোলন হৈ গৈ এতিয়া ৰাজনৈতিকভাৱে আন্দোলন জনগোষ্ঠীটোৰ প্ৰাপ্যৰ কাৰণে। গতিকে এই আন্দোলনখনে ৰাজনৈতিকভাৱে যি আন্দোলনখনে কিমান লাভান্বিত হ'ব বুলি ভাবে? নিশ্চিতভাৱে মৰাণসকলে আচলতে কেনেদৰে ৰাজনৈতিকভাৱে শক্তিশালী হ'ব লাগে এই কথা বতৰা কিন্তু এই ৰাজনৈতিক মঞ্চখনৰ জৰিয়তে তেওঁলোকে অনুধাৱন কৰিব পাৰিব। আমি বিভিন্ন ৰাজনৈতিক দলক আমি সমৰ্থন জনাই অহা হৈছিল। বিভিন্ন পৰ্যায়ত আমি আমাৰ সমস্যাসমূহৰ কথা কৈ থকা হৈছিল আৰু সেই সমস্যাসমূহ সমাধানৰ কাৰণে কিন্তু বিভিন্ন ক্ষেত্ৰখনত পদক্ষেপ গ্ৰহণ কৰাম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল। কিন্তু আজিলৈকে সেই প্ৰতিশ্ৰুতি হৈ লৈ কোনো এটা প্ৰতিশ্ৰুতি পূৰণ নকৰিলে। গতিকে আমি আশা ৰাখিছোঁ এই জাতীয় গণমঞ্চৰ জৰিয়তে যাতে আগন্তুক দিনত মৰাণ ৰাইজে নিজৰ মঞ্চৰ জৰিয়তে আমাৰ অধিকাৰসমূহ, সমস্যাসমূহ, গাঁওসমূহত চলি থকা শৈক্ষিক সমস্যা, আৰ্থ সমস্যা, ৰাস্তা পদূলিৰ সমস্যা, বিভিন্ন সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে কিন্তু সক্ষম হ'ব বুলি আমি বিশ্বাস ৰাখিছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মৰাণসকলে প্ৰত্যুত্তৰ দিব জানিব লাগিব। কাৰণ যিহেতু আমি ৰাজনৈতিকভাৱে শক্তিশালী হ'বলৈ হ'লে আমি প্ৰথমে একত্ৰিত হৈ ল'ব লাগিব। আমি সেইকাৰণে বাৰে বাৰে কৈ আছোঁ যে আমি যি মঞ্চতে নাথাকোঁ আমি আমাৰ অধিকাৰৰ কথাখিনি কিন্তু প্ৰতিখন মঞ্চতে পাতিব লাগিব। আৰু প্ৰতিখন মঞ্চতে আমাৰ নিজৰ অধিকাৰৰ কথা যদি আমি আগবঢ়াই নিম নিশ্চিতভাৱে আমাৰ সমস্যাসমূহ সমাধান হ'ব। আমি আশা ৰাখিছোঁ এই ৰাজনৈতিক মঞ্চখনৰ জৰিয়তে মৰাণ ৰাইজে নিজাববীয়াকৈ যিহেতু গঠন কৰাৰ এইখন মঞ্চ, গতিকে নিজৰ অধিকাৰখিনি পোনপটীয়াকৈ যাতে আমাৰ সমস্যাসমূহ সমাধান কৰিব পাৰোঁ তাৰ কাৰণে কিন্তু কথা ক'বৰ কাৰণে কাম কৰিবৰ কাৰণে এটা সুবিধা পাব বুলি আমি বিশ্বাস ৰাখিছোঁ। মৰাণ জনগোষ্ঠীৰ যিটো নতুন ৰাজনৈতিক মঞ্চ, সেই মঞ্চখনে কিমান প্ৰভাৱান্বিত কৰিব মৰাণ জনগোষ্ঠীৰ এই ন্যায্য প্ৰাপ্তিৰ আন্দোলনখনত মই আৰু এই বিষয়ে মই কথা পাতিম। একালৰ মৰাণ ছাত্ৰ সন্থাৰ বলিষ্ঠ নেতা বীৰেন নেওগ মোৰ ওচৰত উপস্থিত আছে। কেইবাটাও কাৰ্যকাল তেওঁ নেতৃত্ব লৈছিল আৰু বীৰেন নেওগ উপস্থিত আছে। আৰু অসমৰ এটা পৰিচিত নাম বীৰেন নেওগ। তেখেতৰ পৰা মই জানিম ৰাজপথৰ আন্দোলন আলোচনা হ'ল চৰকাৰৰ লগত, তাৰপাছত এতিয়া নতুন এটা পদ্ধতিৰে এই ন্যায্য প্ৰাপ্তি আন্দোলনখন কৰিছে মৰাণ জনগোষ্ঠীটোৱে ৰাজনৈতিক মঞ্চ হিচাপে। কিমান লাভান্বিত হ'ব বুলি ভাবে? আচলতে এতিয়া সমগ্ৰ ভাৰতবৰ্ষত গণতন্ত্ৰত এটাই যে ভোট যুদ্ধ, যিটো ভোট যুদ্ধত মানে আজি অসমৰ বেলেগ জাতি জনগোষ্ঠীবিলাকক আমি দেখিছোঁ যে আমাৰ লগত খুব ভাল সম্পৰ্ক আছে। ওচৰতে থকা মিচিংসকল, বড়োসকলৰ লগতো আছে। গতিকে তেওঁলোকে যিটো মানে কি নিজৰ ঐক্য মানে কি ভোট দি নিজৰ যিটো স্বশাসন, তেওঁলোকক স্বায়ত্ব শাসন বহুত পুৰণি, বহু বছৰ আগতে তেওঁলোকক স্বায়ত্ব শাসন মৰ্যাদা দিছে। গতিকে এই স্বায়ত্ব শাসনৰ জৰিয়তে তেওঁলোকৰ যিটো অধিকাৰ, সেই অধিকাৰ মানে কি হ'ল উন্নয়ন, সৰ্বাংগীনভাৱে উন্নয়ন, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, শৈক্ষিক আদি উন্নয়নৰ কাৰণে তেওঁলোকে কাম কৰিব পাৰিছে। গতিকে মই ভাবিছোঁ যে মৰাণসকলেও যিটো শেহতীয়াকৈ হ'লেও অট'নমাছ কাউন্সিল দিলে আৰু এই অট'নমাছ কাউন্সিল দিয়াৰ পিছত এতিয়ালৈকে ইলেকশ্যন হোৱা নাই। গতিকে মই প্ৰথমতে চৰকাৰক দাবী জনাইছোঁ যে তেওঁলোকে মৰাণ অট'নমাছ কাউন্সিলৰ অতি শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। আৰু এই নিৰ্বাচন অনুষ্ঠিত কৰাৰ পিছত জাতীয় মঞ্চৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব। আজি যিটো ঘোষণা হ'ল জাতীয় মঞ্চৰ মৰাণসকলৰ মাজত, গতিকে এইটো আজি মানে কি হ'ল এই জাতীয় মঞ্চৰ যিটো ভূমিকা, এই ভূমিকা শক্তিশালী হ'ব লাগিব আৰু ইয়াত মৰাণ ৰাইজে সহযোগ কৰিব লাগিব। মই নিশ্চিত যে মৰাণসকলে যিটো গণতান্ত্ৰিক যিবিলাক আন্দোলন, মৰাণ সংগঠনৰ উদ্যোগত যিবিলাক গণতান্ত্ৰিক আন্দোলন, এই আন্দোলনবিলাকক তেওঁলোকে নিজে স্বতঃস্ফূৰ্তভাৱে নিজৰ গাঁঠি ধন, তেওঁলোকে কণী বেছি, তামোল বেছি, তেওঁলোকে মানে কি হ'ল হাঁহ কুকুৰা বেছি, ছাগলী বেছি তেওঁলোকে আন্দোলনলৈ গৈ যায়। গতিকে সেইসকল ৰাইজে এই গণমঞ্চক যিটো ৰাজনৈতিকভাৱে অট'নমাছ কাউন্সিলত যেতিয়া নিৰ্বাচন হ'ব, এই নিৰ্বাচনত মই ভাবোঁ যে গণমঞ্চত যিসকল প্ৰাৰ্থী হ'ব, 30টা সমষ্টি হ'ব, এই 30টা সমষ্টিত গণমঞ্চৰ এই প্ৰাৰ্থীসকলে 30টাতে জয়ী কৰিব, মই এইটো নিশ্চিত।
আৰু এই যিটো জাতীয় গণমঞ্চ নামৰ ৰাজনৈতিক মঞ্চ যিখন গঠন হ'ল সেই গঠন হোৱাৰ বিষয়ে মৰাণ জনগোষ্ঠীয়ে ইয়াৰ পৰা কিমান লাভান্বিত হ'ব আৰু সেই বিষয়ে মই কেইটামান কথা জানিব চেষ্টা কৰিম। এই জাতীয় গণমঞ্চৰ যিখন জাতীয় যুৱ মঞ্চ নামৰ সেই আহ্বায়ক সমিতি আছে, আহ্বায়ক সমিতিৰ এজন আহ্বায়ক মৃদুল দহতীয়া আৰু মৰাণ ছাত্ৰ সন্থাৰ নেতা কি আশা কৰিছে এই নতুন ৰাজনৈতিক মঞ্চ? হয়, প্ৰথমতে নমস্কাৰ জনাইছোঁ আৰু এই আপডেট নাও চেনেলটোক আমি ধন্যবাদ জনাইছোঁ। আজিৰ মৰাণ জনগোষ্ঠীৰ যি এক ঐতিহাসিক ক্ষণ, এই ক্ষণখিনিক সমাজৰ আগত মুকলি কৰি দিয়াৰ বাবে ৰাইজক ইয়াৰ বিষয়ে জনোৱাৰ বাবে আমি আপডেট নাওক ধন্যবাদ জনাইছোঁ। কথাটো হ'ল সঁচাকৈ আমি খুবেই আশাবাদী এই ৰাজনৈতিক মঞ্চখনক লৈ। মৰাণ জনগোষ্ঠীৰ বিষয়ে আমি ক'বলৈ যাওঁ যে প্ৰাক আহোম যুগৰে পৰা যি মৰাণসকলৰ এই ভূমিখণ্ডত ভূমি সম্পদৰ অধিকাৰৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ ৰাজনৈতিক অধিকাৰ, মৰাণ জনগোষ্ঠীৰ যি ভাষা, সাহিত্য, সংস্কৃতি এই সকলো দিশত নিজৰ অধিকাৰ আৰু নিজৰ স্বাভিমান, স্বকীয়তা এই সকলোখিনিক বজাই ৰাখিবৰ কাৰণে এটা ব্যৱস্থা, এটা যিকোনো এটা চৰকাৰী ব্যৱস্থা বা ৰাজনৈতিক বা প্ৰশাসনিক ব্যৱস্থা এটাৰ কথা আমি বহু যুগৰ পৰাই আমাতকৈ যিসকল অগ্ৰজ আছিলে, সেই জ্যেষ্ঠসকল আছিলে, সেই সকলোৱে এই বিষয়ে পৰিকল্পনা কৰি আহিছিলে আৰু তাৰেই যি এক গণতান্ত্ৰিক সংগ্ৰাম চলি আহিছিলে, সেই গোটেই সংগ্ৰামখিনিৰ মাজতো মৰাণ জনগোষ্ঠীয়ে বহুত দিনৰ পৰা পৰিকল্পনা কৰি আছিলে যদিও মৰাণসকলে যিহেতু কোনো বিধানসভা সমষ্টি বা লোকসভা সমষ্টিত কোনো ধৰণৰ যিহেতু নিৰ্ণায়ক ভূমিকা পালন কৰিব নোৱাৰে, সেই গতিকে এই ৰাজনৈতিক দিশত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বা এই সংগ্ৰামখন ক্ষেত্ৰত অগ্ৰসৰ হোৱাৰ ক্ষেত্ৰত কিছু অসুবিধা দেখা দিছিলে। গতিকে সেই গোটেই বিষয়বস্তুটো আমি যিহেতু আজি দেখিছোঁ যে গোটেই ভাৰতীয় যি গণতান্ত্ৰিক শাসন ব্যৱস্থা আছে, এই শাসন ব্যৱস্থাত ৰাজনৈতিক ক্ষেত্ৰখনত যিসকল জনগোষ্ঠী বিশেষভাৱে আগবাঢ়ি গৈছে, ৰাজনৈতিকভাৱে আগবাঢ়িছে, সেই জনগোষ্ঠীবিলাকৰ বিশেষ উন্নয়ন আমি দেখা পাইছোঁ। তেওঁলোকৰ অধিকাৰসমূহ প্ৰতিষ্ঠা হৈছে, তেওঁলোকৰ নিজস্ব কলা সংস্কৃতিৰ স্বকীয়তাখিনিক ধৰি ৰাখিবৰ কাৰণে, বিশ্ব দৰবাৰত চিনাকি কৰাই দিবৰ কাৰণে তেখেতসকল সুবিধা হৈছে। আৰু এই গোটেই বিষয়বস্তুখিনিৰ ক্ষেত্ৰত এই জাতীয় গণমঞ্চই মৰাণ স্বায়ত্তশাসিত পৰিষদৰ যি আগন্তুক নিৰ্বাচন আছে, সেই নিৰ্বাচনৰ জৰিয়তে আমাৰ জনগোষ্ঠীটোৰ গোটেইকেইটা সংগঠনে একত্ৰিত হৈ যি এক উমৈহতীয়া এই ৰাজনৈতিক মঞ্চ গঠন কৰিছে, সেই মঞ্চখনৰ জৰিয়তে নিশ্চিত ৰূপত আমি আশা কৰিছোঁ যে মৰাণ জনগোষ্ঠীৰ যি স্বকীয় যি অধিকাৰ, সাংস্কৃতিক যি বৈশিষ্ট্যসমূহ আছে, এই বৈশিষ্ট্যখিনিৰ উপৰিও যিখিনি অধিকাৰ ভাৰতীয় সংবিধানে আগবঢ়োৱা একোটা খিলঞ্জীয়া জনগোষ্ঠীক আগবঢ়োৱা যিখিনি অধিকাৰৰ জৰিয়তে মৰাণ জনগোষ্ঠীয়ে যুগলৈকে এক মৰাণ হিচাপে নিজৰ পৰিচয়টো যে বহন কৰি যাব পাৰিব, সেইখিনি গোটেই ব্যৱস্থাখিনিৰ ক্ষেত্ৰত চৰকাৰৰ সৈতে আলোচনাৰ মাধ্যমেৰে এই গোটেই বিষয়খিনি আগবঢ়াই নিব বুলি আমি সম্পূৰ্ণৰূপে আশাবাদী হৈ আছোঁ আজিৰ দিনত।